বন্ধুসকল আপোনালোক সকলোকে নমস্কাৰ জনাইছো মোৰ দাৰ্জিলিং ব্লগলৈ আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছে নিশ্চয়কৈ তো আজি ফাইনালি মই মোৰ দাৰ্জিলিং ট্ৰিপটোৰ সম্পূৰ্ণ ডেসক্ৰিপচন সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দাৰ্জিলিঙৰ এটা পপুলাৰ লোকেশন টাইগাৰ হিলছ আৰু যদি আপুনি এটো চাব বিচাৰে ৰাতিপুৱা সোনকালে উঠি আহিব লাগিব ঠিক সেইধৰণে মই আহিলো ৰাতিপুৱাই উঠি ইয়াৰ পৰা এক্সপেৰিয়েন্স ললো যে কেনেধৰণে বেলি উদয় হয় আন্ধাৰতে আপুনি আহি পাব আৰু লাহে লাহে বেলি ওলাই যাব আৰু পোহৰো হৈ গৈ থাকিব আৰু সূৰ্য উদয় হোৱাৰ সম্পূৰ্ণ দৃশ্যটো আপুনি সুন্দৰ কৰি ইয়াৰ পৰা চাব পাৰিব লাহে লাহে পোহৰ হৈ আহিছে দেখিছে তো সেই পাহাৰৰ সিপাৰে বেলিটো লাহে লাহে ওলাই আহিছে দাৰ্জিলিঙৰ আৰু এটা ধুনীয়া লোকেশন হৈছে পিচ পগোডা জাপানিজ টেম্পল আৰু মই এতিয়া আছোহি এয়া মোৰ সন্মুখত আছে বুদ্ধ মন্দিৰ যেটো পিচ পগোডা বুলি কয় তেওঁলোকে আৰু এই পিচ পগোডাৰ কাষতে আছে এটা ধুনীয়া টেম্পল যেটো কোৱা হয় জাপানিজ টেম্পল ইয়াৰ পৰিবেশটো খুব ধুনীয়া পাহাৰৰ ওপৰত দুইটা মন্দিৰ আৰু সেই সাইডৰ বগা চিৰিয়েদি যাব লগা হয় জাপানিজ টেম্পল ইয়া বুদ্ধ মন্দিৰ আৰু ইয়া আপোনালোকৰ সন্মুখত জাপানিজ টেম্পল দেখিছে ইমান ধুনীয়া আৰু ক্লিন সম্পূৰ্ণ তো ইয়াৰ পৰা চিৰি আছে চিৰিয়েদি লাহে লাহে আপুনি ওপৰলৈ উঠি যাব পাৰে ভিতৰলৈ সোমোৱাৰ অপচন নাই ইয়াতে বাহিৰৰ পৰাই আপুনি দৰ্শন কৰিব লাগিব বাহিৰত অকমান ওপেন স্পেস ফ্যামিলি লগত আপুনি ইয়াতে ফটো উঠিব পাৰিব আৰু পৰিবেশটো এনজয় কৰিব পাৰিব ঠাণ্ডা ঠাণ্ডা বতাহতে এভৰি টাইম থাকে আৰু মন্দিৰটো যেহেতু পাহাৰৰ ওপৰৰ পৰা তললৈ যদিও চাই আপুনি এটা ধুনীয়া পৰিবেশ দেখা পাব দাৰ্জিলিঙৰ আটাইতকৈ এটা পপুলাৰ মনেষ্ট্ৰি হৈছে গ্ৰুম মনেষ্ট্ৰি সো বৰ্তমান সময়ত বিভিন্ন টুৰিষ্ট এই মনেষ্ট্ৰিলৈ অহা দেখা পোৱা যায় আৰু যেহেতু ইয়াতে টুৰিষ্ট লোকেশনত এই গ্ৰুম মনেষ্ট্ৰি থাকেই আইটিনাৰীত সকলোৰে তো মইও আহিলো এয়া সন্মুখত আপোনালোকৰ গ্ৰুম মনেষ্ট্ৰি ছবি বৰ্তমান অলপমান ৰিনোভেশন চলি আছে সো বিশেষ ভিতৰৰ পৰা ভিডিঅ' নললো তাৰ কাৰণে বাহিৰৰ পৰা অকমান দেখুৱাৰ চেষ্টা কৰিলো আৰু এটা জাৰ্নি যেতিয়া আপুনি দাৰ্জিলিঙৰ ওখ পাহাৰৰ পৰা ৰক গাৰ্ডেন চাবলৈ যাব তো সম্পূৰ্ণ তললৈ নামি যাব লাগিব চাৰিওকাষে ধুনীয়া চাহ বাগানৰ মাজে মাজে আপুনি যেতিয়া যাব জাৰ্নিটো খুবেই এমেজিং হ'ব আৰু মই আছো এতিয়া ৰক গাৰ্ডেনত ইয়াৰ পৰা অলপমান ৰক গাৰ্ডেন আপোনালোকক দেখাইছো তো এখন পাৰ্ক হয় ওপৰৰ পৰা এটা নিজৰা বৈ আহিছে তো ইয়াতে আপুনি সময় স্পেন্ড কৰিব পাৰিব আৰু সন্ধিয়াটো জিৰোৱাৰ কাৰণে আপুনি ওলাই যাব বাটাসিয়া লুপ তাতে আপুনি ওয়াৰ মেমৰিয়েল এই টয় ট্ৰেইন আহিব প্ৰতি 1 ঘণ্টা 1.5 ঘণ্টাৰ মূৰে টয় ট্ৰেইন আহিব আপুনি তেওঁৰ লগত ফটো উঠিব পাৰিব চাব পাৰিব এনেকৈ ধৰণৰ টয় ট্ৰেইনসমূহ আহে ইয়ালে আৰু এটো সম্পূৰ্ণ পাহাৰৰ ওপৰত হয় এই লুপটোত আহি এজ এ ষ্টেচন টাইপ ৰখে আৰু বাটাসিয়া লুপত সকলোকে নমাই সকলোকে ফটো উঠে অলপ সময় দিয়ে ফটো উঠি এনজয় কৰি ইয়াৰ পৰা সম্পূৰ্ণ দাৰ্জিলিংখন দেখাও পায় আপুনি সুন্দৰকৈ দূৰবীণ এটা লৈ 50 টকা দি আপুনি গোটেই দাৰ্জিলিংখন চাবও পাৰে তো ডিফাৰেন্ট কাইন্ডস অফ এক্টিভিটিজ আপুনি ইয়াতে কৰিব পাৰিব গতিকে সন্ধিয়া সময়খিনি আপুনি মই সাজেষ্ট কৰো ইয়াতে আহি কটাওক লোকেশনসমূহ চাই বাটাসিয়া লুপত আহি সন্ধিয়া 7 বজালৈকে খোলা থাকে 7 টালৈকে আপুনি ইয়াতে থাকক আৰামছে চাওক তাৰ পৰা আপুনি আপোনাৰ হোটেললৈ উভতি যাওক সো মই মোৰ এই ট্ৰিপটো এনে ধৰণে শিডিউল কৰিলো আৰু ৰিয়েলি যথেষ্ট এনজয় কৰিলো দাৰ্জিলিং ট্ৰিপটোত মই আশা ৰাখিছো আপুনি মোৰ এই ভিডিঅ'টো চাইও অলপমান হলো অনুভৱ কৰিব পাৰিছে গতিকে পলম নকৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিওক আগলৈ এনে ধৰণৰ ভিডিঅ' চোৱাৰ বাবে আৰু যদি আপোনাৰ সুবিধা হয় আপুনিও প্ল্যান কৰক আহক দাৰ্জিলিং এবাৰ চাই যাওক থ্যাংক ইউ বাই বাই